বসুদেৱে গোকুলত থৈলা চুৰি কৰি নন্দৰ ঘৰে বাহন্ত তহৰ প্ৰাণ বৈৰী। এই পোতাশালত জন্ম হল, কিন্তু বসুদেৱে নি নন্দৰ ঘৰত থৈ আহিলে চুৰি কৰি, অৰ্থাৎ মনে মনে নি থৈ আহিলে। চিন্তা কৰি আনি দিলা নন্দৰ কন্যাক চল কৰি সলাই আনি দিলে। নন্দৰ কন্যা, নন্দৰ ঘৰত ছোৱালী জন্ম হৈছিলে আৰু তাইক মানে সলনি কৰি আনি ইয়াত দিলেহি দৈৱকীৰ হাতত। কহিলো সম্ভেদ কথা দহাই আপোনাক, শুনি কংসে খান্দা তুলি উঠি গৰিলে ৰাগি, বসুদেৱ মহন্তক কাটিবাক লাগি। সেই কথা শুনাৰ লগে লগে কংস ঠাণ্ডা তুলি যে মই তাইক এতিয়াই বসুদেৱক কাটি পেলাম, বসুদেৱে কিয় এনেকুৱা কৰিলে বুলি উঠি দেৱ ঋষি তাংক আনিলা নিবাৰী, আংক নাকাটিবি তই কৃষ্ণক নমাৰি। কেনেকুৱা ছলনা কৰিছে এয়া, খংটো তুলি দিছে। আকৌ বসুদেৱক মাৰিবলৈ যাওঁতে তাৰমানে ঘূৰাই আনিছে আকৌ, যে তই এতিয়া নামাৰিবি, কৃষ্ণক মাক ধৰি মাৰি ল, তাৰ পিছত তই বসুদেৱক ইহঁতক পিছত মাৰিবি। গতিকে এই যে কথাটো কৈছে, কংসয়ো তাৰমানে যেতিয়ালৈকে অন্যায় নকৰে তেতিয়ালৈকে কংসটো প্ৰথমতে ভালেই আছিলে। এতিয়া কংসৰ আয়ুসটো অন্ততঃ টুকিব লাগিব। অপকৰ্ম নকৰিলে তাৰ তাৰমানে আয়ুসটো, গতিকে এয়া বিধাতাই তেওঁক এয়া তাৰমানে সুযোগটো দিলে। কংসই যে পঠিয়ালে, এতিয়া ভয় নাই আৰু যাব পাৰিব। নয়নে দেখিব আজি চৰণত কমল, আজি জন্মৰ মোৰ হৈবেক সফল। দণ্ডৱতে পৰিবহো কৃষ্ণৰ চৰণে, কৃষ্ণে মোক আলিঙ্গে মোৰ মধুৰ বচনে। এয়া ভকতৰ হেঁপাহ যে মই কৃষ্ণক গৈ দণ্ডৱতে সেৱা কৰিম, কৃষ্ণই মোক সাৱটি ধৰিব, মোৰ জন্ম সম্ফল হব। খুৰা বুলি কৃষ্ণে মোক কৰিব আলাদ, ব্ৰহ্মাৰো দুৰ্লভতে লভিব প্ৰসাদ। ব্ৰহ্মায়ো যিটো প্ৰসাদ নেপায় ভগৱন্তৰ পৰা, সেই প্ৰসাদ মই পাম। মোক খুৰা বুলি আনন্দৰে মাতিব। হেন মনে গুণী ৰথে লৰিলা অক্ৰূৰ, গধূলিকা বেলাতো পখিলা পশুৰ। সন্ধ্যা সময়ত গৈ তাৰমানে গোপপুৰ পালেগৈ। মাধৱৰ খোজতীয় দেখিলা ভূমিত, ধ্বজ ভোজ পংকজ অংকুশে সুশোভিত। ৰথৰ নামিয়া বেগে কৃষ্ণ কৃষ্ণ বুলি, শিৰে আনি ঘপিলা খোজৰ যত ধূলি। এয়া ভকতৰ লক্ষণ। কৃষ্ণৰ খোজৰ চিহ্নবোৰ পৰি থাকে, কাৰণ ধ্বজ ভোজ জব অংকুশ আছে আৰু সেয়া খোজতে পৰি থাকে চিনবোৰ। আৰু সেই খোজবোৰ দেখিয়ে চিনি পাইছে কৃষ্ণৰ খোজ বুলি, আৰু তাৰ ধূলা শিৰত লৈছে। তাতে গৈ কৃষ্ণক দেখিলা আনন্দতে, কৃষ্ণ কৃষ্ণ বুলিয়ে পৰিলা দণ্ডৱতে। আৰু গৈ কৃষ্ণক দেখা পালে, দণ্ডৱতে গৈ সেৱা কৰিলে গৈ কৃষ্ণ। কৃষ্ণে ধৰি লন্ত তাংক আংকুৱালি তুলি, শতকাৰ কৰিলা অক্ৰূৰ খুৰা বুলি। ভগৱন্ত কৃষ্ণয়ো অক্ৰূৰে ভবা মতে সাৱটি ধৰিলে আৰু খুৰা খুৰা বুলি মাতিলে।
কিমান আনন্দ এয়া। কিমান দিনৰ পৰা ভাবি আছিলে কেনেকৈ কৃষ্ণক পাম, আৰু পাই এয়া পোৱাৰ আনন্দ। অসুৰে ভকতি পথে যথেষ্ট বাঞ্ছিলা, কৃষ্ণ তাৰ সবে মনোৰথ কৰিলা। অসুৰে ভকতিৰে সৈতে যি ভাবিছিলে সকলো কামনা পূৰ্ণ কৰিলে কৃষ্ণই। পহিলত অসুৰে কংসৰ বিশেষ মথুৰা কৰ যাইবা সাজিলা গোপৰ ডাক। কংসৰ বিশেষতাৰ কথা কৃষ্ণক কলে, আৰু সকলো মথুৰালৈ যাবলৈ সকলো গোপক লগত লৈ এয়া সাজ কৰিলে, তাৰমানে সাজু হল। আৰু শকতে উঠিলা লৰি নন্দ গোপৰ ৰাজৰ ৰজনী প্ৰভাতে ৰাম কৃষ্ণ ভৈলা বাজ। আৰু শকত মানে সেই গাড়ী, সকলোৱে একোখন ৰথ লৈ তাৰমানে শকতত বস্তু লৈ মেলি সকলো উঠিলে। কৃষ্ণে যাই বাৰ শুনি গোপী নিৰন্তৰ, মিলিল বিষাদ কবে বজাই লাগিল। কৃষ্ণ যাব, গুচি যাব মথুৰালৈ। এই কথাটো শুনি গোপীবোৰ সকলো ঘৰৰ পৰা দৌৰি বাহিৰলৈ ওলাই আহিছে। সলতক নয়ন মনত মহা দুখে, জুমা জুমি কৃষ্ণক চাহাৱে ঊৰ্ধ্বমুখে। সকলোৱে কান্দি কান্দি কৃষ্ণৰ যাত্ৰা চাইছে, সকলোৱে মূৰ তুলি তুলি চাইছে। কৃষ্ণৰ বিজয়ৰ কথা শুনা সাৱধানে, বলা হৰি হৰি যাৱে প্ৰাণে কৈ মানে। হয়, এয়া গুৰুজনৰ আমাৰ প্ৰতি বাক্য যে এই কৃষ্ণৰ লীলা জগত উদ্ধাৰৰ কাৰণেই ভগৱন্ত কৃষ্ণই এয়া লীলা কৰিছে। এই লীলা কৃষ্ণৰ বিজয় লীলা, কেনেকৈ দুষ্টক দমন কৰি সন্তক পালন কৰিছে, এই লীলা কথাখিনি জীয়াই থকালৈকে ভাগৱতৰ শ্লোক, মংগলাচৰণ শ্লোকৰ একেবাৰে শেষত কৈছে, ভাগৱতম ৰসমালয়ং, অৰ্থাৎ তোমাৰ এই দেহটো গৈ মাটিত বিলীন হোৱালৈকে, আত্মা থকালৈকে তুমি ঈশ্বৰৰ নাম লোৱা। বলা হৰি হৰি যাৱে প্ৰাণত থাকৈ মানে। যেতিয়ালৈকে প্ৰাণটো থাকে তেতিয়ালৈকে লব পাৰিবা। গতিকে এই তোমাৰ দেহত প্ৰাণ থকালৈকে ৰাম ৰাম বোলা, কৃষ্ণ মাধৱ মাধৱ। হয়, আজি বহুত অসুবিধা দিলে, এইবোৰ নেটৰ প্ৰব্লেম হ'ল। যি কি নহওক, আমি এয়া গুৰুজনৰ মুখৰ বাণী, এইখিনি আমি গুৰুজনে আমাক নোকোৱা হলে আমি এইখিনি কথা নাজানো। আমাৰ ইমান সাধ্যও নাই গোটেইবোৰ শাস্ত্ৰ পঢ়ি এইখিনি গোটাবলৈ। গতিকে মহাপুৰুষে আমাৰ জীৱতৰণৰ উপায়ৰ কাৰণে মহাপুৰুষ নিজে আহিলে, আৰু আহি এয়া নিজে অৱনিশিচাৰি বেদ বিচাৰি সমস্ত বেদৰ সাৰ তত্ত্ব কৃষ্ণৰ গুণ লীলা বিশেষকৈ প্ৰচাৰ কৰিলে। এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা, সকল ধৰ্মৰ ৰজা ধৰ্ম আমাৰ মাজত প্ৰচাৰ কৰিলে। আমি এয়া গুৰু বাক্য অনুসৰি ভকতি পথত অগ্ৰসৰ হৈ আছো আৰু হৈ থাকিম, যেতিয়ালৈকে আমাৰ গন্তব্য স্থান নাপাওঁ তেতিয়ালৈকে আমি এই পথেদি যাম। আৰু আমাৰ প্ৰাৰ্থনা এইটোৱেই হ'ব যে একে জন্মতে আমি নাপাবও পাৰো, বাৰে বাৰে লাগে জন্মই হওঁ, কিন্তু তোমাৰ ভকত সকলৰ সংগত যাতে এইদৰে তোমাৰ কথা শ্ৰৱণ কীৰ্তন আদি কৰি কৰিয়ে আমি আনন্দৰে
আনন্দত মগ্ন হৈ থাকিব পাৰো, এয়াকে আমি কৃপা প্ৰাৰ্থনা কৰিম ভগৱন্তৰ চৰণত। কৃষ্ণ মাধৱ মাধৱ কোটি কোটি ঘৰ অপৰাধনিতে কৰ মৰি দুৰাশয়, হে হৰিমুখ দাস হেন মানি সমী উপকৃত মই। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত গুণে নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ। হেৰি কৰি দোহাৰি পেলাই তুমি। আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে, অনুগ্ৰহ কৰি। হলুতক নয়ন মনত মহাদুখে, দুমাজুলি কৃষ্ণক সাহয় উদ্ধ মুখে, কৃষ্ণৰ বিজয় কথা শুনা বোলা হৰি হৰি যাৱে প্ৰাণ থাকে মানে, হৰি ৰাম ৰাম ৰাম, জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। অ হৰি অ ৰাম, অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো হৰণে, আন গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে, ৰাম মোক ৰক্ষা কৰিও চৰণে, অ হৰি